নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গুণোৎসৱ 2024 স্কুল ইভালুৱেশ্যন অনলাইন কেনেকৈ ফিল আপ কৰিব লাগিব এই বিষয়ে জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাৰ আপোনালোকে কি কৰিব লাগিব, যেতিয়া আপোনালোকে গুণোৎসৱ 2024ৰ স্কুল ইভালুৱেশ্যন অনলাইন ফিল আপ কৰিবলৈ যাব, তেতিয়া আপোনালোকৰ যি অফিচৰ পৰা এটা লিংক দিব, সেই লিংকত গৈ আপোনালোকে ক্লিক কৰি তাত লগইন হ'ব পাৰিব, নতুবা আপোনালোকে গুণোৎসৱ 2024.in-ত লগইন হৈ আপোনালোকে স্কুল ইভালুৱেশ্যন কৰিব পাৰিব। চ' স্কুল ইভালুৱেশ্যন কৰিবলৈ যাওঁতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ লগইন ইউজাৰ আইডিটো আপোনালোকৰ স্কুলৰ যি ডাইচ কোডটো হ'ব আৰু পাছৱৰ্ডটো স্কুলৰ ডাইচ কোড হ'ব। চ' আপোনালোকে লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি স্কুলৰ ডেছবৰ্ডটো খোল খাই যাব। এই ওপৰত দেখিবলৈ পাইছে আপোনালোকে সংখ্যাৰ 1 2 3 লৈকে এটা লাইন দেখিবলৈ পাইছে। এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত তিনিটা পাৰ্টত আপোনালোকে ফিল আপ কৰিব লাগিব, তিনিটা পাৰ্ট A, B আৰু C। A পাৰ্টত আপোনালোকে 13টা পাব আৰু B পাৰ্টত 6টা আপোনালোকে অপশ্যন ফিল আপ কৰিব লাগিব আৰু C পাৰ্টত 11টাকৈ আপোনালোকে অপশ্যন ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনালোকে Aটো ফিল আপ কৰিব লাগিব। A আছে কো-স্কলাষ্টিক্স এক্টিভিটি, B আছে কমিউনিটি পাৰ্টিচিপেশ্যন আৰু C আছে স্কুল যি বিল্ডিং, স্কুলৰ যি ফেচিলিটি আছে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে মই আপোনালোকক যি কো-স্কলাষ্টিক্স এইখিনি ফিল আপ কৰি দেখুৱাইছোঁ। চ' আপোনালোকে দেখিবলৈ পাইছে 1 নম্বৰত আছে মৰ্ণিং এছেম্বলি। মৰ্ণিং এছেম্বলিত দেখিবলৈ পাইছে আপোনালোকে মৰ্ণিং এছেম্বলিত কি কৰা হয়, আপোনালোকে ইয়াত যি কৰা হয় য়েছ কৰিব লাগিব, যদি কৰা নহয় তেতিয়ালৈকে ন' কৰিব লাগিব। যিহেতু বিদ্যালয়ৰ ডিচিপ্লিনভাৱেই মৰ্ণিং এছেম্বলি কৰা হয়, আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত দেখিবলৈ পাইছে অল টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট, সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে ইয়াত পাৰ্টিচিপেট কৰে নে নকৰে আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছে SMC, SDMC, GMC মাদাৰ গ্ৰুপসকলে পাৰ্টিচিপেট কৰে নে আপোনালোকে য়েছ কৰিব, যিহেতু কৰেই। ইয়াৰ পিছতে আছে কি এক্টিভিটি কৰা হয়, ভোট টেকিং কৰা হয়, পেয়াৰ কৰা হয়, যি জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত সকলো কৰা হয়, য়েছ কৰিব আপোনালোকে। ইয়াৰ পিছত দেখিলে আছে ইনস্পেকশ্যন অফ পাৰ্চনেল ক্লিননেছটো পৰীক্ষা কৰা হয় নে নহয় আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছে ৰিডিং, নাম্বাৰ টেবুল, কুইজ, স্পীচ এইবিলাক যদি কৰা হয় তেতিয়ালৈকে য়েছ কৰিব, নকৰিলে ন' কৰিব, যিহেতু কৰা হয় য়েছ কৰি দিছোঁ মই। ইয়াৰ পিছত আছে আপোনাৰ ডিছকাশ্যন অফ ছিগনিফিকেণ্ট অফ দ্য ডে, আপোনাৰ আজিৰ দিনটোৰ বিষয়ে আলোচনা কৰা হয় নে নহয়, আপোনালোকে কৰা হ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। চাওক এই গোটেইকেইটা ফিল আপ কৰাৰ লগে লগে 1টো গ্ৰীণ হৈ গ'ল, তাৰমানে 1 নম্বৰটো আমি কমপ্লিট কৰিলোঁ। ইয়াৰ পিছত আছে এভেইলেবিলিটি অফ ৰেকৰ্ডছ, ইয়াত কি আপোনাৰ স্কুলত আছে সেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। প্ৰচিডিং নিশ্চয় থাকে, য়েছ কৰিব। ইয়াৰ পিছত আছে কো-স্কলাষ্টিক্স এক্টিভিটি, আপোনালোকৰ সকলো বিদ্যালয়ত থাকেই, য়েছ কৰিব। ইয়াৰ পিছত আছে ইউটিলাইজেশ্যন গ্ৰাণ্ট, এইটো কৰা হয়েই, য়েছ কৰিব। ইয়াৰ পিছত আছে এটেণ্ডেঞ্চ, য়েছ কৰিব। ইভালুৱেশ্যন কৰা হয়েই, য়েছ কৰিব। ইউডাইচ ফৰ্ম ফিল আপ কৰা হয়েই, য়েছ কৰিব। বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ যিহেতু থাকেই, য়েছ কৰিব। চাওক ইতিমধ্যে যি নাম্বাৰ 2টো কমপ্লিট হৈ গৈছে। ইয়াৰ পিছত আছে পষ্ট গুণোৎসৱ পাৰ ৰেকৰ্ডছ ডিছকাশ্যন, এইখিনি কৰা হয়নে নহয়, ষ্টুডেণ্টৰ ৰিপৰ্টছ কাৰ্ডছ আছেনে নাই, যিহেতু আছে য়েছ কৰি দিব। ইয়াৰ পিছত আছে কুৱেশ্যন ৱাইজ ৰেছপন্স ষ্টুডেণ্ট, সকলোৱে ষ্টুডেণ্টে ৰেছপণ্ড কৰে নে কৰে, য়েছ কৰি দিব। ৰিমিডিয়েল কৰা হয় নে নহয়, নিশ্চয় কৰা হয়, য়েছ কৰিব। চাওক 3 নম্বৰটো কমপ্লিট হৈ গৈছে। ইয়াৰ পিছত আছে স্পৰ্টছত আপোনালোকৰ স্পৰ্টছ আইটেম আছেনে নাই, আছে। স্পৰ্টছ ইকুইপমেণ্ট সকলো আছে। স্পৰ্টছ ক্লাছ কণ্ডাক্টেড কৰা নহয়, এক্সট্ৰাকৈ কৰা হয়েই, স্পৰ্টছ ক্লাছ কণ্ডাক্ট কৰা হয়, এইটো য়েছ কৰি দিব। স্পৰ্টছ অৰ্গেনাইজ উইকলি মান্থলি কৰা হয়, য়েছ গাঁথনি ভাল থাকে তেতিয়ালৈকে আপুনি য়েছ কৰিব, যদি ভাল নাথাকে ন' কৰিব। মনিটৰিং, য়েছ কৰিব। ইয়াৰ পিছত আছে একাডেমিক ইম্প্ৰুভমেণ্ট, য়েছ। ইয়াৰ পিছত আছে ৰিচোৰ্চ মবিলাইজেশ্যন, য়েছ। ইয়াৰ পিছত আছে ইউজ অফ লাইব্ৰেৰী বুক যিবিলাক ইউজ কৰা হয়নে নহয়, য়েছ কৰিব। ষ্টুডেণ্টসকলক ডিষ্ট্ৰিবিউট কৰা হয়নে, লাইব্ৰেৰী বুক দিয়া হয়, য়েছ কৰিব। ইয়াৰ পিছত আছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰি, আপোনাৰ বিদ্যালয়ত আছেনে নাই, নিপুণ অসমৰ অধীনত আছে নিশ্চয়, সকলো য়েছ কৰিব, সকলো য়েছ কৰি যাব। ইয়াৰ পিছত আছে ডিছপ্লে অফ ইম্পৰ্টেঞ্চ মেটাৰ কৰা হৈছে, আপোনালোকে ইয়াত টিক কৰিব লাগিব, যি আছে য়েছ কৰিব। ইমাৰ্জেঞ্চি নাম্বাৰ, য়েছ আছে, য়েছ কৰিব। পোষ্টাৰ, ছেফটি প্লেচ, য়েছ কৰিব।
ফটোগ্ৰাফ অফ লাচিত বৰফুকন য়েছ কৰিব। ইয়াৰ পিছত আছে আপোনালোকৰ টিচাৰ এটেণ্ডেণ্ট আপোনালোকে 100% যদি আছে য়েছ কৰিব, ন' হ'লে ন' কৰিব। যিহেতু বিদ্যালয়ৰ 100% থকা নহয়েই, বিভিন্ন ট্ৰেইনিং বা বিভিন্ন ছুটি লোৱা হয়, সেইকাৰণে আপোনালোকে ন' কৰিব। ইয়াত 90 to 99% য়েছ কৰিব, 90 to 99%, আৰু বাকীকেইটা আপোনালোকে 80% আৰু বিল' 80%টো ন' কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ইনস্পেকশ্যন আপোনালোকৰ ভিজিটৰ কি অফিচৰ পৰা ধৰি লওক আপোনালোকৰ BO বা DO SI যি স্কুল ভিজিট কৰে নে নকৰে, এটলিষ্ট 3 টাইম একাডেমিক ইনস্পেকশ্যন যদি কৰা হয় য়েছ কৰিব, ন' ক'লে ন' কৰিব। চ' মই এইটো ন' কৰি দিছোঁ। অবজাৰভেশ্যন ন'টিছ আৰ এভেইলেবল ইন স্কুল ৰেজিষ্টাৰ, য়েছ থাকিলে য়েছ কৰিব, ন' হ'লে ন' কৰিব। স্কুল ভিজিট অবজাৰভেশ্যন এণ্ড ডিছকাশ্যন ইন দ্য মিটিং SMC, এইখিনি আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছে PM পোষণ MDMৰ ওপৰত আপোনালোকে দিব লাগিব। হট যিহেতু মিড ডে মিল আপোনালোকে হটেই দিয়া হয়, গৰমেই খাবলৈ দিয়া হয়, আপোনালোকে য়েছ কৰিব লাগিব। ইয়াৰ পিছতে স্কুল হেজ ডিছপ্লে ছাজেষ্ট ফুড মেনু, যদি আপোনালোকৰ স্কুলত ডেইলি ফুড মেনু থাকে আপোনালোকে য়েছ কৰিব, নাথাকিলে ন' কৰিব। যিবিলাক হাইজেনিক হয়নে নহয়, যদি হয় য়েছ কৰিব, ন' হ'লে ন' কৰিব। ইয়াৰ পিছত আছে স্কুল নিউট্ৰিশ্যন কিটচেন গাৰ্ডেন, যদি আছে নাই য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছত আছে ৰেজিষ্টাৰ ভায়া ফুড গ্ৰেণ্ডৰ ৰেজিষ্টাৰ থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছত আছে 12ত টুইনিং অফ পাৰ্টনাৰশ্বিপ, যি টুইনিং প্ৰগ্ৰেম যদি স্কুলত পতা হৈছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব, যদি নাই পতা তেতিয়াহ'লে ন' কৰিব। আমাৰ বিদ্যালয়ত যিহেতু কৰা হোৱা নাই তেতিয়ালৈকে আমি ন' কৰিছোঁ। ইয়াৰ পিছত আছে মান্থলি এক্টিভিটি ভায়া স্কুল ভিজিট স্পৰ্টছ, এইখিনি কৰা হয়নে নহয়, এইখিনি কৰা হয় কিন্তু স্কুল টুইনিং কৰা হোৱা নাই। ইয়াৰ পিছত আছে ইউনিফৰ্ম দিয়া হয়নে নহয়, নিশ্চয় দিয়া হয়, সকলোৰে 2 পেয়াৰ্ছকৈ ইউনিফৰ্ম দিয়া হয়। ৰিচিভ 2 পেয়াৰ, এইখিনিও দিয়া হয়। চ' আপোনালোকে গোটেইখিনি ফিল আপ কৰাৰ পিছতে দেখিবলৈ পাইছে আপোনালোকে নাম্বাৰ 1 to 13 কমপ্লিট হৈ গ'ল, আৰু আপোনালোকে ইয়াৰ পিছতে নেক্সট ক্লিক কৰিব লাগিব। নেক্সট ক্লিক কৰাৰ পিছতে আপোনালোকে বি পাৰ্টটো হৈছে কমিউনিটি। ইয়াত আপোনালোকে মনিটৰিং আছে 1 নম্বৰতে, যি 14 নম্বৰ কলমটো, 14 নম্বৰ কলমত মনিটৰিং প্ৰি ৰেকৰ্ডছ, এইখিনি আপোনালোকে ইয়াত য়েছ ন' কৰিব লাগিব। আপোনালোকে ইয়াত গাইডখিনি আছে, গাইডখিনি পঢ়ি ল'ব পাৰে, কোনখিনি আপোনালোকে ফিল আপ কৰে, আপোনালোকৰ বিদ্যালয়ৰ কোনখিনি প্ৰযোজ্য সেইখিনি আপোনালোকে ফিল আপ কৰিব। ইয়াত দেখিবলৈ পাইছে ভিজিট স্কুল ৰেগুলাৰলি, স্কুল ভিজিট ৰেগুলাৰলি কৰা হয়নে নহয়, নিশ্চয় কৰা হয়। মনিটৰ একাডেমিক ষ্টুডেণ্ট এণ্ড টিচাৰ্ছ, মনিটৰিং কৰা হয়নে, নিশ্চয় কৰা হয়। ইয়াৰ পিছত আছে মনিটৰিং টাইমিং মনিটৰিং কৰা হয়। ইয়াৰ পিছত আছে হেল্প ইন ট্ৰেকিং ড্ৰপ আউট ষ্টুডেণ্ট, নিশ্চয় কৰা হয়। ইয়াৰ পিছত আছে এৰেঞ্জমেণ্ট, এইখিনি ৰিমিডিয়েল ক্লাছৰ এইখিনি কৰা হয়, য়েছ কৰিব। ইয়াৰ পিছত আছে স্কুল ভিজিটো কৰে নিশ্চয়, এইখিনি য়েছ কৰিব। ইয়াৰ পিছত আছে ফ'ল' আপ একশ্যন, এইখিনিও কৰা হয়, আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছে নাম্বাৰ 15 ছাপৰ্টছ, কি ছাপৰ্ট হয় আপোনালোকে য়েছ কৰিব। একাডেমিক ছাপৰ্ট নিশ্চয় দিয়া হয়, য়েছ কৰিব। কণ্ট্ৰিবিউশ্যন অফ লাইব্ৰেৰী বুকছ, য়েছ। ইয়াৰ পিছতে কণ্ট্ৰিবিউশ্যন অফ এছেছ মেটেৰিয়েল, কিবা যদি স্কুললৈ ডনেশ্যন দিছে আপোনালোকে য়েছ কৰিব, যদি নাই দিয়া ন' কৰিব, যিহেতু আপোনালোকক বিদ্যালয়ত ডনেশ্যন দিয়া হয়েই, এইখিনি আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছিলে সম্প্ৰীতি ভোজন আমাৰ বিদ্যালয়ত হৈয়ে থাকে, আমাৰ সকলো বিদ্যালয়তে, এইখিনি য়েছ কৰিব। এইখিনি স্পৰ্টছ কালচাৰেল প্ৰগ্ৰেম এইবিলাকতো কৰা হয়েই, আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছতে ৰেগুলাৰ এটেণ্ডেঞ্চ ষ্টুডেণ্ট এণ্ড টিচাৰ্ছ, এইখিনি চোৱা হয় নিশ্চয়, আপোনালোকে য়েছ কৰিব। তাৰপিছত আছে SMC SDMC, এইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। ইউটিলাইজেশ্যন গ্ৰাণ্ট, এইখিনি মনিটৰিং কৰা হয়, য়েছ কৰিব। ইয়াৰ পিছতে হাইজেনিং, যদি আপোনালোকৰ টয়লেট লেট্ৰিন বাথৰুম এইবিলাক চফা থাকে আপোনালোকে য়েছ কৰিব। এইখিনি কৰা হয়নে নাই, নিশ্চয় হোম ভিজিট কৰা হয়, য়েছ কৰিব। ইয়াৰ পিছতে বিদ্যাঞ্জলি আপোনালোকৰ ৰেজিষ্টাৰ্ড পৰ্টেল হয়নে নহয়, যদি হয় য়েছ কৰিব, যদি নহয় ন' কৰিব। ভলণ্টিয়াৰ ছাপৰ্টেড, ভলণ্টিয়াৰ আপোনালোকৰ বিদ্যালয়ৰ বিদ্যাঞ্জলি আছেনে নাই, নিশ্চয় থাকে, সকলো বিদ্যালয়ত আপোনালোকে য়েছ কৰিব। ইয়াৰ পিছত আছে এনুমেলি, যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংসদ আছেনে নাই, যদি আছে য়েছ কৰিব, যদি নাই ন' কৰিব। আদাৰ ইয়াত আছে অৰ্গেনিক হেল্থ কেম্প, নিশ্চয় কৰা হয় অৰ্গেনিক হেল্থ কেম্প। ইয়াৰ পিছত আছে এনচিয়'ৰ টম্বাকু ফ্ৰী জ'ন, য়েছ, এইখিনি য়েছেই কৰা হয়। প্লেণ্টেশ্যন এইখিনি কৰা হয়েই, য়েছ কৰিব। এৱাৰনেছ প্ৰগ্ৰেম নিশ্চয় কৰা হয়, য়েছ কৰিব। ছাপৰ্টিং এইখিনি মেণ্টেল হেল্থৰ, এইখিনি য়েছ কৰাৰ পিছতে আপোনালোকে নেক্সটত ক্লিক কৰিব।
নেক্সটত ক্লিক কৰাৰ পিছতে নাম্বাৰ 3 পাৰ্টটো আহিব স্কুল ফেচিলিটিখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। আছে টাইপ অফ স্কুল বিল্ডিং, স্কুলৰ বিল্ডিংটো পকা কেঁচা কি হয় আপোনালোকে ফিল আপ কৰিব লাগিব। বিল্ডিং নো, পাৰ্মানেণ্ট বিল্ডিং ডেমেজ ডিছপ্লে য়েছ। ইয়াৰ পিছত আছে ৱেডাৰ গভট বিল্ডিং য়েছ। ইয়াৰ পিছত আছে ইলেক্ট্ৰিফিকেশ্যন য়েছ। পিছত আছে ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন য়েছ। চিলিং ফেন য়েছ কৰি দিব। ইয়াৰ পিছতে আছে আপোনালোকৰ ক্লাছৰুম ইজ দেয়াৰ এনি টেম্পৰৰী পাৰ্টিশ্যন ইউজ অফ ছেপাৰেশ্যন অফ ডিফাৰেণ্ট ক্লাছেছ য়েছ হ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। ইয়াৰ পিছতে ৱাটাৰ ফেচিলিটি কি ৱাটাৰ ফেচিলিটি, ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আছেনে য়েছ আছে। জল জীৱন মিছন যিহেতু থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছতে আছে আপোনাৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি য়েছ। ইয়াৰ পিছত আছে আপোনাৰ ৱাটাৰ টেষ্টিং থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। আমাৰ যিহেতু নাই সেইকাৰণে ন' কৰিছোঁ। তাৰপিছত টয়লেট ফেচিলিটি ছেপাৰেট বইজ টয়লেট গাৰ্লছ টয়লেট আছেনে নাই, থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ৰানিং ৱাটাৰ ফেচিলিটি য়েছ, থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ৰেগুলাৰ মেইনটেইন কৰা হয়নে নহয়, আপোনালোকে হ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। গাৰ্লছ টয়লেট ছেপাৰেট আছেনে নাই, য়েছ থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াত আছিলে হেণ্ড ৱাছ ষ্টেচন থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছত আছে ফাৰ্নিচাৰ, আপোনালোকৰ বিল্ডিঙত আপোনালোকৰ স্কুলত ডেস্ক বেঞ্চৰ ফেচিলিটি কি আছে আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। ডেস্ক বেঞ্চখিনি থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। টিচাৰ টেবুল এণ্ড চেয়াৰ টিচাৰ কাৰণে থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তাৰপিছত আছে 27 নম্বৰ আছে ৱেডাৰ দ্য স্কুল বিয়েৰাৰ ফ্ৰী য়েছ হ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। ৰেম্প থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছতে স্কুল CWSN টয়লেটছ আছেনে নাই, থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ইয়াৰ পিছত আছে ইণ্টাৰনেট ফেচিলিটি, আপোনালোকৰ স্কুলত কি ইণ্টাৰনেট ফেচিলিটি আছে, আপোনালোকৰ যিহেতু মোবাইল থাকে সকলোৰে আপোনালোকে য়েছ কৰিব। ইউনিফৰ্ম প্ৰভাইডেড টু অল ষ্টুডেণ্ট যদি দিয়া হৈছিলে য়েছ কৰিব, নহ'লে ন' কৰিব। যদি ইফ য়েছ কিমান ভেৰি গুড আপোনালোকে ইয়াত দিব পাৰে। ভেৰি গুড নিশ্চয় আমাৰ ভাল ইউনিফৰ্মে দিয়া হৈছে। গুড, ভেৰি গুড, প'ৰ, ভেৰি প'ৰ আপোনালোকে ইয়াত অপশ্যন আছে, এইখিনি ফিল আপ কৰিব লাগিব। ইয়াত আছে বালা পেইণ্টিং, ইয়াৰ পিছতে যদি আপোনালোকৰ বিদ্যালয়ত বালা পেইণ্টিং আছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব, যদি নাই ন' কৰিব। ইয়াৰ পিছতে আপোনালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব, এই ডিক্লেৰেশ্যনটো ইয়াত টিক কৰি দিব লাগিব। টিক কৰাৰ পিছতে আপোনালোকে ফাইনেল যি ছাবমিট থাকে সেই ছাবমিটত ক্লিক কৰিব লাগিব। আপোনালোকক ফাইনেল ছাবমিট যি আছে ফাইনেল ছাবমিশ্যনত ক্লিক কৰিম। দেখিবলৈ পাইছে ফাইনেল যি ছাবমিশ্যন কৰিব বিচাৰিছিলোঁ ইয়াত এটা এৰ'ৰ দেখুৱাই আছে। এৰ'ৰটো কি হৈছে মই আপোনালোকক দেখুৱাম, আপোনালোকে চাব। মই গতিত অ'কেত ক্লিক কৰি দিলোঁ। ইয়াৰ পিছতে দেখিবলৈ পাইছে এই ওপৰত চাব আপোনালোকে এই 22 নম্বৰ দেখিছে আপোনালোকে 22 নম্বৰ কিবা ফিল আপ কৰি থাকি গৈছে, সেইখিনি আমি ইয়াত ফিল আপ কৰিব লাগিব। এৰ'ৰটো মই কাৰেকশ্যন কৰিলোঁ, কাৰেকশ্যন যিহেতু কৰা নাছিলোঁ প্ৰথম অৱস্থাত সেইকাৰণে এৰ'ৰ দেখুৱাইছিলে। নাম্বাৰ C2 দেখিবলৈ পাইছে, ইজ দেয়াৰ এনি টেম্পৰাৰী পাৰ্টিশ্যন ইউজ ফৰ পাৰ্টিশ্যন অফ ডিফাৰেণ্ট ক্লাছ। মই ইয়াত ন' কৰিলোঁ আৰু দুটা মোক পাৰ্টিশ্যন লাগে বুলি ইয়াত মই ফিল আপ কৰি দিলোঁ। ইয়াৰ পিছতে মই ফাইনেল যি ছাবমিট আছে সেই ফাইনেল ছাবমিটত ক্লিক কৰিম। ডিক্লেৰেশ্যন দিলোঁ, ডিক্লেৰেশ্যন দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিছোঁ। ছাবমিটত ক্লিক কৰাৰ পিছতেই দেখিবলৈ পাইছে আৰ ইউ চিয়'ৰ, আপুনি যদি য়েছত ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এডিট কৰিব নোৱাৰে। যিখিনি অপশ্যন ইয়াত দিয়া হৈ গ'ল সেইখিনি আপোনালোকে ইয়াত ফাইনেলাইজ হৈ যাব। আপোনালোকে যদি আপোনাৰ কিবা একো ভুল হোৱা নাই তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব, যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ন'ট ক্লিক কৰি পুনৰ এডিট কৰিব পাৰিব। কিন্তু য়েছ কৰাৰ পিছত আপোনালোকে কোনো এডিট কৰিব নোৱাৰিব। মই য়েছত ক্লিক কৰি দিলোঁ মিছনৰ বাবে। দেখিবলৈ পাইছে আপোনালোকে ইয়াত ইউ হেভ ছাকচেছফুলি ছাবমিটেড। মই ইয়াত ফাইনেলি ছাকচেছফুলি ছাবমিট কৰি দিলোঁ। আৰু আপোনালোকে যি PDF টো আছে PDF টো ডাউনলোড কৰি ৰাখিব। যাতে আপোনালোকৰ স্কুলৰ যি ইভালুৱেশ্যন ফৰ্মখন আপোনালোকে চাব পাৰিব। মই আপোনালোকক দেখুৱাইছোঁ, স্কুল ইভালুৱেশ্যনত ক্লিক কৰিছোঁ, স্কুল ইভালুৱেশ্যন ফৰ্ম। স্কুল ইভালুৱেশ্যন ফৰ্মখন দেখিছে আপোনালোকে, ইয়াত আপোনালোকে স্কুল ইভালুৱেশ্যনখন চাব পাৰে আপোনালোকে যি ফিল আপ কৰিছিলে। আৰু এইখন আপোনালোকে ডাউনলোড কৰি ৰাখিব লাগিব। ডাউনলোড কৰি আপোনালোকে PDF ফাইল কৰি আপোনালোকে প্ৰিণ্ট আউট ৰাখিব লাগিব। যিহেতু যিজন ইভালুৱেটৰ আহিব আপোনাৰ বিদ্যালয়লৈ
তেওঁ আপোনাৰ এই যি স্কুল ইভালুৱেশ্যন সম্পূৰ্ণভাৱে চেক কৰিব। চেক কৰাৰ পিছত যদি কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে তেওঁ কাৰেকশ্যন কৰি দিব। মই এই যি PDF ফাইলটো ডাউনলোড কৰি দিছোঁ, দেখিবলৈ পাইছে ডাউনলোড হৈ আছে। এই ডাউনলোড কমপ্লিট হৈ গ'ল। ডাউনলোড মই দেখুৱাই আছোঁ আপোনাক। এখন দেখিবলৈ পাইছে মোৰ PDF ফাইলখন এখন ডাউনলোড হৈ গ'ল। ইয়াত ডাউনলোড কৰি ৰাখিছোঁ। এখন প্ৰিণ্ট আউট কৰি ৰাখিব লাগিব আৰু যি এক্সটাৰ্নেল ইভালুৱেটৰ আহিব তেওঁ চাবহি। ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকক গুণোৎসৱ 2024 স্কুল ইভালুৱেশ্যন অনলাইন ফিল আপ কেনেকৈ কৰিব লাগিব এই ভিডিঅ'টোত জনালোঁ। চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। চ' ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।